ইয়াত কোনো ক'বলগীয়া কথা এইটো নহয়। 1930 চনৰ পৰাই সংখ্যালঘু জনগণৰ প্ৰতিটো তেওঁলোকৰ পূৰ্বপুৰুষবোৰে এটা স্থিতি লৈছিল আৰু সেই স্থিতিত আজিৰ তাৰিখতো আমি অটল হৈ আছোঁ। অসমত বসবাস কৰা প্ৰতিজন সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিজন লোক বৃহত্তৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হয় আৰু তেওঁলোকে সেই বৃহত্তৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হিচাপে তেওঁলোকে অসমীয়া ভাষাকে নিজৰ ভাষা বুলি তেওঁলোকে পৰিচয় দি আহিছে আৰু অনাদি অনন্ত কাললৈকে তেওঁলোকে নিজৰ ভাষা অসমীয়া হিচাপে পৰিচয় দি থাকিব। অসমীয়া ভাষাকে তেওঁলোকে মিডিয়াম হিচাপে লৈ পঢ়া শুনাৰ পৰা আদি কৰি প্ৰত্যেকটো মিডিয়াম হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব। আজি আমচুৰ ইয়াত এখন সভা আপোনালোকে দেখা পাই আছে। ইয়াত আমাৰ কিন্তু মিডিয়াম অফ কমিউনিকেশ্যনো কিন্তু অসমীয়া আৰু এইটো অকল বঙাইগাঁৱতে নেদেখে, আপুনি অসমৰ প্ৰতিখন জিলাতে একেধৰণৰ আপোনালোকে পৰিৱেশ দেখা পাব। সেয়েহে এই কথাটো লৈ কিছুমান ব্যক্তিগত স্বাৰ্থলোভী লোকে কিছুমান বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। আমি সেই বিভ্ৰান্তিত আমাৰ সৰ্বসাধাৰণ ৰাইজক তাত সোমাবলৈ মনা কৰিছোঁ। আমি কৈছোঁ যে আমি আজিৰ তাৰিখত যদি কোনোবাই নিজৰ ভাষা সংস্কৃতি বা পৰিচয় পৰিৱৰ্তন কৰিব লগা পৰে, তেতিয়াহ'লে আজি 90-100 বছৰৰ যি এক যাত্ৰা, সেই যাত্ৰা শূন্য হৈ যাব। পুনৰবাৰ আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব আৰু 100 বছৰ পাছত যায় কাৰণে তেওঁলোকে নিজৰ এটা জাতি জনগোষ্ঠী ৰেডি কৰিব পাৰিব। সেয়েহে এনেধৰণৰ যি ফান কোনোবাই মেলিছে, সেই ফানত ভৰি দিয়াটো উচিত নহ'ব। যি আজি তেওঁলোকৰ পূৰ্বপুৰুষে যি 1930 চনতে যি সিদ্ধান্ত লৈছিল, সেই সিদ্ধান্তত আজিৰ তাৰিখতো আমি অটল হৈ আছোঁ আৰু তেওঁলোকো এই নিজৰ ভাষা অসমীয়া নিজকে বৰ অসমীয়া জাতিৰ বৃহত্তৰ অসমীয়া জাতিৰ এক গৌৰৱময় এক অংশ বুলি তেওঁলোকে নিজক পৰিচয় দিবলৈ আমি আহ্বান জনাইছোঁ।